এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। অসম আইটিআইৰ এটা ভিডিঅ' হয়, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। বহুতে সুধি থাকে যে কিছুমান ট্ৰেড থাকে, তাত কোৱালিফিকেশ্যন কি লাগে। মানে কিছুমানে 8 পাছ এপ্লাই কৰি কিনে বেলেগ বেলেগ ট্ৰেড বিচাৰে, কিন্তু 8 পাছৰ কাৰণে এক্সট্ৰা ট্ৰেড আছে, 10th পাছৰ কাৰণে এক্সট্ৰা ট্ৰেড আছে। ইয়াতে মেইনলি আমাৰ যিটো চিৰিয়েল নম্বৰ 1ত চাব, এই গোটেইকেইটা ট্ৰেড ষ্টেনোগ্ৰাফাৰৰ পৰা আদি কৰি এই গোটেইকেইটা ট্ৰেড 1 ইয়াৰৰ হয়। নিজে পঢ়ি চাব পাৰে ট্ৰেডকেইটা, এই গোটেইকেইটা 1 ইয়াৰৰ হয়। আৰু ইয়াতে কিন্তু 10th পাছ লাগিব। 1 বছৰীয়া ট্ৰেড হয়, কিন্তু 10th পাছ লাগিব। নেক্সট আছে কম্পিউটাৰ অপাৰেটৰ, যিটো কপা বুলি কওঁ আমি। এইটো 1 ইয়াৰৰ হয়, 10th পাছ। তাৰপিছত BLTT এটা আছে, বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেড, যিটো 6 মাহৰ, 10th পাছ লাগিব। তাৰপিছত মেকানিক ডিজেল পাম্প অপাৰেটৰ, এনেকুৱা কয়, প্লাষ্টিক প্ৰচেছিং, মেকানিক অটো বডি ৰিপেয়াৰ, এইবিলাক আছে। এইটো আছে 1 ইয়াৰৰ ট্ৰেড হয়, 10th পাছটো লাগিবই। মেথমেটিক্স চায়েন্সটো মষ্ট ইম্পৰ্টেণ্ট, সেইটো থাকিব লাগিব, সেই ছাবজেক্টকেইটা মেট্ৰিকত। নেক্সট আছে COE চেক্টৰ, যিটো BBBT মডেলছ, প্লাষ্টিক প্ৰচেছিং চেক্টৰ, ফেব্ৰিকেশ্যন, ফিটিং এণ্ড ৱেল্ডিং চেক্টৰ, কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং চেক্টৰ, ইনফৰমেশ্যন টেকনলজি চেক্টৰ, 1 ইয়াৰৰ, 10th পাছ লাগিব। চিৰিয়েল নম্বৰ 6 নম্বৰত চাব পেইণ্টাৰ, যিটো 2 বছৰীয়া ট্ৰেড, জেনেৰেল পেইণ্টাৰ হয় এইটো, ইয়াত 10th পাছ লাগিব। চিৰিয়েল নম্বৰ 7ত চাব মেকানিক এগ্ৰিকালচাৰেল মেচিনাৰী, যিটো 2 ইয়াৰ্ছ কোৰ্চ হয়, মেট্ৰিক পাছ কৰিব লাগিব, লগতে ছায়েন্স আৰু মেথছটো থাকিব লাগিব। 8 নম্বৰ চিৰিয়েল নম্বৰ 8 ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান, যিটো মষ্ট ইম্পৰ্টেণ্ট বৰ্তমান নতুন কিছুমান, এইটো নতুন ট্ৰেড 1 ইয়াৰৰ হয়। তাৰে পিছত আছে আমাৰ যিকেইটা একেবাৰে আমাৰ মুখে মুখে থাকে বহুতৰে, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, মেকানিক, টাৰ্নাৰ, ছাৰ্ভাইভাৰ, ইলেক্ট্ৰনিক্স মেকানিক্স, এইবিলাক হৈছে 2 ইয়াৰ্ছৰ কোৰ্চ হয়, 10th পাছ, ছায়েন্স মেথমেটিক্সটো লাগিব। ৱেৰমেন এটা আছে, ৱেৰমেনটো ইম্পৰ্টেণ্ট ট্ৰেড হয়, যিটো 2 বছৰীয়া, 8 পাছ কৰিলে হৈ যাব এইটো ৱেৰমেনত। তাৰপিছত আছে আৰু এটা ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, শ্বেং টেকনলজি, ছাৰ্ফেচ অৰ্নামেণ্টছন। তাৰপিছত আছে টেকনিক্স, এইটো আছে 1 ইয়াৰৰ, 8 পাছ লাগিব। গতিকে এইকেইটা আছিল মানে ট্ৰেড, যিকেইটা ট্ৰেডৰ দ্বাৰা আপোনালোকে মানে ITIত যেতিয়া ট্ৰেড ছিলেকশ্যন কৰিবা, তেতিয়া এই ট্ৰেডকেইটা চাই ল'বা যে কোনটো কিমান বছৰীয়া ট্ৰেড। গতিকে তেতিয়া সুবিধা হ'ব যেতিয়া ট্ৰেড ছিলেকশ্যন কৰিবা, ইনষ্টিটিউট ছিলেকশ্যন কৰিবা। গতিকে বহুত বহুত ইম্পৰ্টেণ্ট আপডেট আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।